হেল্ল' এভৰিৱান, ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ আমাৰ চেনেলটোত ইমানখিনি মৰম দিয়াৰ কাৰণে। তো গাইজ, তোমালোকে যদি এছআইৰ কাৰণে প্ৰস্তুতি চলাই আছা তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, ঠিক আছে। তোমালোকে যদি এছআইত এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডিগ্ৰী পাছ লাগিব। এনি ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো তোমাৰ ডিগ্ৰী পাছ হ'লে তুমি এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰু বয়সৰ কাৰণে হাইট কিমান লাগিব? 160.50 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে হাইট 154.94 চেণ্টিমিটাৰ, ঠিক আছে। ফাৰ্ষ্ট অফ অল ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত কোৱালিফাই কৰাৰ পিছত ফিজিকেল টেষ্ট হ'ব। ফিজিকেল টেষ্টত যদি কোৱালিফাই হয় তাৰপিছত তোমাৰ মেডিকেল টেষ্ট হ'ব, অ'কে। মেডিকেল টেষ্টত কোৱালিফাই হোৱাৰ পিছত তোমাৰ ফাইনেল ৰেজাল্ট আহিব। ফাইনেল ৰেজাল্টত যদি চিলেকশ্যন হোৱা তাহলে তোমালোকৰ চাকৰি হৈ যাব, ঠিক আছে। তো ভিডিঅ'টোত ইমানেই আছিল। যদি আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। তো আজিলৈ ইমানেই, বাই।